নমস্কাৰ। আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে পুনা চুক্তি 1932 কাৰ মাজত চুক্তি আছিল? আমাক অপশ্যন কেইটা দিছে নেহৰু আৰু আম্বেদকাৰ, গান্ধী আৰু আম্বেদকাৰ, মালভিয়া আৰু আম্বেদকাৰ, গান্ধী আৰু নেহৰু। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গান্ধী আৰু আম্বেদকাৰ। ডক্টৰ বাবা চাহেব আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত 84 বছৰ পূৰ্বে 1932 চনৰ 24 ছেপ্টেম্বৰত চুক্তি স্বাক্ষৰিত হৈছিল পুনেত। সমাজ বিজ্ঞান শব্দটো কেতিয়া উদ্ভৱ হৈছিল? অপশ্যন কেইটা 1838, 1732, 1835, 1650। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1838। 1838 চনত সমাজ বিজ্ঞান শব্দটো উদ্ভৱ হৈছিল। কোনখন দেশে প্ৰতিৰোধমূলক পাৰমাণৱিক আক্ৰমণ চলাবলৈ অনুমতি দিয়া আইন প্ৰণয়ন কৰিলে? অপশ্যন কেইটা মংগোলিয়া, উত্তৰ কোৰিয়া, ৰাছিয়া, দক্ষিণ কোৰিয়া। আৰু ইয়াৰ উত্তৰটো হ'ব উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়া। হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটা বাল গংগাধৰ তিলক, পি এছ মেহতা, এছ এন বেনাৰ্জী, মৌলানা আব্দুল কালাম আজাদ। আৰু ইয়াৰ উত্তৰটো হ'ব হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। তলৰ কোনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয়? অপশ্যন কেইটা পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান, কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাঞ্চনজুংঘা ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ উত্তৰটো হ'ব পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান। হাড়ত ফচফেট কি ৰূপত পোৱা যায়? আমাক অপশ্যন কেইটা দিছে ভিটামিন, কেলছিয়াম, প্ৰটিন, শক্তি। আৰু ইয়াৰ উত্তৰটো হ'ব কেলছিয়াম। হাড়ত কেলছিয়াম ৰূপত ফচফেট পোৱা যায়। তলৰ কোনটো নৃত্য একক নৃত্যৰে গঠিত? অপশ্যন কেইটা কুচিপুডি, মোহিনীঅট্টম, ভৰতনাট্যম, ওডিচি। আৰু ইয়াৰ উত্তৰটো হ'ব ওডিচি। ওডিচি নৃত্য হ'ল একক নৃত্যৰে গঠিত। ভাৰতত প্ৰথম ইংৰাজী কাকত কোনে আৰম্ভ কৰিছিল? অপশ্যন কেইটা বাল গংগাধৰ তিলক, ৰাজা ৰামমোহন ৰায়, জে এ হিক্কি, লৰ্ড উইলিয়াম বেণ্টিং। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জে এ হিক্কি। জে এ হিক্কিয়ে ভাৰতত প্ৰথম ইংৰাজী কাকত আৰম্ভ কৰিছিল। আৰু বেংগল গেজেট হৈছে জে এ হিক্কিয়ে আৰম্ভ কৰা প্ৰথমখন ইংৰাজী বাতৰি কাকত 1780 চনত। মন, আত্মা আৰু সমাজ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন কেইটা হোমান্স, গিডেন্স, মিড, গ্ৰামচি। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মিড, জৰ্জ হাবাৰ্ট মিড। ডায়মণ্ড লীগ ফাইনেলত খিতাপ দখল কৰা প্ৰথম ভাৰতীয় কোন? অপশ্যন কেইটা নীৰজ চোপ্ৰা, চিৰাগ ছেট্টি, ৰাহুল জাখৰ, মৈৰাজ আহমেদ খান। আৰু ইয়াৰ উত্তৰটো হ'ব নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰা। ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূলৰ ৰেখাডাল আটাইতকৈ দীঘল? অপশ্যন কেইটা অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, পশ্চিমবংগ। আৰু ইয়াৰ উত্তৰটো হ'ব গুজৰাট। গুজৰাট। 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ বাবৰ আৰু কাৰ মাজত হৈছিল? অপশ্যন কেইটা ৰাণা সংগ, হেমু, দৌলত খান লোধি, ইব্ৰাহিম লোধি। আৰু ইয়াৰ উত্তৰটো হ'ব ইব্ৰাহিম লোধি। ইব্ৰাহিম লোধি। বায়ুমণ্ডলৰ কোনটো অংশৰ পৰা ৰেডিঅ' তৰংগ প্ৰতিফলিত হয়? অপশ্যন কেইটা আয়নমণ্ডল, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ। এইবোৰৰ কোনোটোৱে নহয়। আৰু ইয়াৰ উত্তৰটো হ'ব আয়নমণ্ডল। চাপচাৰ কুট উৎসৱ ক'ত পালন কৰা হয়? অপশ্যন কেইটা অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, ছিকিম। আৰু ইয়াৰ উত্তৰটো হ'ব মিজোৰাম। মিজোৰামত চাপচাৰ কুট উৎসৱ পালন কৰা হয়। প্ৰথম কৰ্ণাটক যুদ্ধৰ সময়ত পণ্ডিচেৰীৰ ফৰাচী গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন কেইটা লা বৰ্ডনেইছ, কেপ্টেইন পেৰাডাইজ, ডুপ্লেক্স, কাউণ্ট ডি লালি। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডুপ্লেক্স। জেনেৰেল জোচেফ ফ্ৰান্সোৱা ডুপ্লেক্স প্ৰথম কৰ্ণাটক যুদ্ধৰ সময়ত পণ্ডিচেৰী ফৰাচী গভৰ্ণৰ জেনেৰেল আছিল। কোন বছৰত ৰেল বাজেট কেন্দ্ৰীয় বাজেটৰ পৰা পৃথক কৰা হৈছিল? অপশ্যন কেইটা 1920 চনত, 1923 চনত, 1922 চনত, 1921 চনত। আৰু ইয়াৰ উত্তৰটো হ'ব 1921 চনত। 1921 চনত কেন্দ্ৰীয় বাজেটৰ পৰা ৰেল বাজেট পৃথক কৰা হয়। ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন কেইটা সঞ্জয় কুমাৰ ভাৰ্মা,
এডিল হুমারবিলা, পিটার এলবার্স, অনুজ পোদ্দার। আর এর উত্তরটি হব পিটার এলবার্স। পিটার এলবার্স। দাবৰযুক্ত নাহৰ ফুটুকী ৰাষ্ট্ৰীয় উদ্যানখন তলৰ কোনখন ৰাজ্যত অৱস্থিত? আমাক অপশ্যনকেইটা দিছে ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, অসম, মিজোৰাম। আৰু ইয়াৰ উত্তৰটো হ'ব ত্ৰিপুৰা। ত্ৰিপুৰাত দাবৰযুক্ত নাহৰ ফুটুকী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ভাৰতত মহাকাশ আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াত অপশ্যনকেইটা দিছে। ইয়াৰ পৰা উত্তৰটো হ'ব 1972 চনৰ জুন মাহত। 1972 চনৰ জুন মাহত ভাৰতত মহাকাশ আয়োগ প্ৰতিষ্ঠা হৈছিল। তলৰ কোনটো ধাতু লোহাৰ লগত ব্যৱহাৰ কৰি ইয়াক মৰিচামুক্ত কৰিবলৈ কৰা হয়? আমাক অপশ্যনকেইটা দিয়া আছে। ইয়াৰ পৰা উত্তৰটো হ'ব ক্ৰমিয়াম। ক্ৰমিয়াম। প্ৰথম অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল? প্ৰথম অলিম্পিক গেমছ কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যনকেইটা দিয়া আছে। ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব খ্ৰীষ্টপূৰ্ব 776 চনত। 776 চনত। ইতিহাসৰ পিতৃ বুলি কাক জনা যায়? ইয়াত অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হেৰডোটাছ। কোনটো দিনক বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস হিচাপে পালন কৰা হয়? আমাক অপশ্যনকেইটা দিছে 17 জুলাই, 23 আগষ্ট, 9 ছেপ্টেম্বৰ, 10 ছেপ্টেম্বৰ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 10 ছেপ্টেম্বৰ। কোনটো কোম্পানীয়ে ভাৰতীয় ৰেলৱেৰ সৈতে অংশীদাৰিত্ব কৰি দেশত ডেলিভাৰী সেৱা বৃদ্ধি কৰিছে? অপশ্যনকেইটা ইকম এক্সপ্ৰেছ, ব্লু ডাৰ্ট, আমাজন ইণ্ডিয়া, ডেলিভাৰী। আৰু ইয়াৰ উত্তৰটো হ'ব আমাজন ইণ্ডিয়া। আমাজন ইণ্ডিয়া। শিখসকলৰ চতুৰ্থ গুৰু কোন আছিল? অপশ্যনকেইটা গুৰু ৰামদাস, গুৰু অংগদেৱ, গুৰু গোবিন্দ সিং, গুৰু অমৰ দাস। আৰু ইয়াৰ উত্তৰটো হ'ব গুৰু ৰামদাস। গুৰু ৰামদাস আছিল শিখসকলৰ চতুৰ্থ গুৰু। পৃথিৱী যেতিয়া সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে তেতিয়া সেই অৱস্থানক এইদৰে জনা যায়। অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ উত্তৰটো হ'ব এফেলিয়ন। এফেলিয়ন। কোনটো বঁটাক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা হিচাপে নিৰ্বাচিত কৰা হৈছে? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ পৰা উত্তৰটো হ'ব ৰাজীৱ গান্ধী খেলৰত্ন বঁটা। ৰাজীৱ গান্ধী খেলৰত্ন বঁটা। মানুহৰ কাণত কিমান হাড় থাকে? মানুহৰ কাণত কিমানটা হাড় থাকে? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ উত্তৰটো হ'ব 6টা। নম্বৰ 6। কোনটো বছৰত ভাৰতীয় মহিলা সংস্থা WIA প্ৰতিষ্ঠা হৈছিল? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব 1917 চনত। 1917 চনৰ 8 মে মাদ্ৰাজত। কোনটো শতিকাৰ পৰা আৰম্ভ হৈছিল ৰেনেছাৰ যুগ? আমাক অপশ্যনকেইটা দিছে 16 শতিকা, 15 শতিকা, 14 শতিকা, 19 শতিকা। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 16 শতিকা। 16 শতিকাৰ পৰা আৰম্ভ হৈছিল ৰেনেছাৰ যুগ। ৱেলছৰ ৰাজকুমাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে 2022 চনৰ ছেপ্টেম্বৰ মাহত? অপশ্যনকেইটা আছে ৰাজকুমাৰ এণ্ড্ৰিউ, ৰাজকুমাৰ উইলিয়াম, ৰাজকুমাৰ হেৰী, ৰাজকুমাৰ ফিলিপ। আৰু ইয়াৰ উত্তৰটো হ'ব ৰাজকুমাৰ উইলিয়াম। ৰাজকুমাৰ উইলিয়াম। মধ্যপ্ৰদেশৰ কোনখন চহৰত এটা ভাসমান সৌৰ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ গৈ আছে? অপশ্যনকেইটা উজ্জয়িন, জবলপুৰ, ইন্দোৰ, খাণ্ডৱা। আৰু ইয়াৰ উত্তৰটো হ'ব ইন্দোৰ। ইন্দোৰত এটা ভাসমান সৌৰ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। ডিছকাভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল? ডিছকাভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল? অপশ্যনটো হ'ল বাল গংগাধৰ তিলক, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, APJ আব্দুল কালাম। আৰু ইয়াৰ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে ডিছকাভাৰী অফ ইণ্ডিয়া লিখিছিল। ডাইনামাইট কোনে উদ্ভাৱন কৰিছিল? অপশ্যনকেইটা আলফ্ৰেড নোবেল, থমাছ আলভা এডিছন, গেলিলিও গেলিলি, চাৰ্লছ ডাৰউইন। আৰু ইয়াৰ উত্তৰটো হ'ব আলফ্ৰেড নোবেল। আলফ্ৰেড নোবেলে ডাইনামাইট উদ্ভাৱন কৰিছিল। ইণ্ডিকা নামৰ কিতাপখন কোনে লিখিছে? ইণ্ডিকা নামৰ কিতাপখন কোনে লিখিছে? অপশ্যনকেইটা ৰাখষ্ট, সমুদ্ৰগুপ্ত, মেগাষ্টিন, বিশাখা দত্ত। আৰু ইয়াৰ উত্তৰটো হ'ব মেগাষ্টিন। মেগাষ্টিনে ইণ্ডিকা নামৰ কিতাপখন লিখিছে। তলৰ কোনখন চুক্তিত হিন্দু মুছলমানৰ মতানৈক্য দূৰ কৰিব বিচাৰিছিল? অপশ্যনকেইটা লাহোৰ চুক্তি, গান্ধী ইউৰোইন চুক্তি, পুনা চুক্তি,
লক্ষ্ণৌ চুক্তি আৰু ইয়াৰ উত্তৰটো হ'ব লক্ষ্ণৌ চুক্তি। লক্ষ্ণৌ চুক্তিত হিন্দু মুছলমানৰ মতানৈক্য দূৰ কৰিব বিচাৰিছিল। প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? আমাক অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ পৰা উত্তৰটো হ'ব 1914 চনৰ 28 জুলাই। 1914 চনৰ 28 জুলাই। প্ৰথম বিশ্বযুদ্ধৰ কেতিয়া অন্ত পৰিল? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ উত্তৰটো হ'ব 1918 চনৰ 11 নৱেম্বৰ। 1918 চনৰ 11 নৱেম্বৰ। চিনেমাত ভাৰতৰ সৰ্বোচ্চ বঁটা কোনটো? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ উত্তৰটো হ'ব দাদা চাহেব ফাল্কে বঁটা। দাদা চাহেব ফাল্কে বঁটা চিনেমাত ভাৰতৰ সৰ্বোচ্চ বঁটা। ভাৰতৰ সৰ্ববৃহৎ সংগ্ৰহালয়টো ক'ত অৱস্থিত? অপশ্যনকেইটা কলকাতা, চেন্নাই, বেংগালুৰু, দিল্লী। আৰু ইয়াৰ উত্তৰটো হ'ব কলকাতা। কলকাতাত ভাৰতৰ সৰ্ববৃহৎ সংগ্ৰহালয়টো অৱস্থিত। ইনচুলিন কোনে আৱিষ্কাৰ কৰিলে? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ পৰা উত্তৰটো হ'ব FG ৱেটিং। FG ৱেটিঙে ইনচুলিন আৱিষ্কাৰ কৰিলে। কোন বংশত বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? অপশ্যনকেইটা পাল বংশ, চোল বংশ, প্ৰতিহাৰ বংশ, ৰাষ্ট্ৰকূট বংশ। আৰু ইয়াৰ উত্তৰটো হ'ব পাল বংশ। পাল বংশত বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, এইটো আছিল আজি আমাৰ লাষ্ট কুৱেশ্যন। সোনকালে আমি আন এটা কুৱেশ্যন ভিডিঅ' লৈ আহি আছোঁ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিব আৰু আমাৰ চেনেলত যোনে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।